বৰ দুখ লগা কথা। এই সোণবাৰী গাঁৱৰে নিবাসী তাইবেলি তেওঁৰ একমাত্ৰ সন্তান ছাদিকুল ইছলাম। তেওঁৰ বয়স 7 বছৰ। তো কালি 3টামান বজাত এই নৈ পাৰতে খেলি আছিলে, ৰাইজে কৰিছে। তো হঠাতেই এই খেলি থকা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈ আছে। আজিৰ এই সময়লৈকে এতিয়ালৈকে উদ্ধাৰ বিচাৰি পোৱা নাই। তো ৰাইজৰ সন্দেহ জাগিছে যে নিশ্চয় নৈ পাৰত খেলি থকা অৱস্থাত আছিলে, তাৰ পৰা নিৰুদ্দেশ হোৱাৰ কাৰণে নৈত পৰি মৃত্যু হৈছে যেন এনেকৈ অনুমান কৰিছে। আৰু প্ৰশাসনকো জনাৰ পিছত আজি SDRF বাহিনী ৰাতিপুৱাৰ পৰাই আছে, তেওঁলোকে প্ৰয়াস অব্যাহত ৰাখিছে যে বিচাৰি কৰি আছে। তাৰ লগতে আমাৰ গাঁওবাসী ৰাইজে সকলোৱে মিলি SDRF বাহিনীৰ লগতে সহযোগ কৰিছে। এতিয়ালৈকে গাঁৱৰ ৰাইজবাসীয়ে কৰি আছে, বিচাৰি পোৱা নাই। তো আমি গাঁওবাসীয়ে বহুতো মৰ্মাহত হৈছোঁ, কাৰণ অতিকৈ সৰু ল'ৰা আৰু তাইবেলিৰ একমাত্ৰ সন্তান। তেওঁৰ মাক বাপেকো বহু কাতৰ হৈ পৰিছে, যিহেতু একমাত্ৰ ল'ৰা। আজি 2 দিন হৈ গ'ল, কালিৰ পৰা আজিলৈকে কোনো খা খবৰ নাই। তো আমি সকলোৱে মৰ্মাহত হৈছোঁ। আশা কৰোঁ এইটো SDRF বাহিনীৰ লগতে আমাৰ গাঁৱৰ সকলোৱে মিলিজুলি যদি এইটো বিচাৰ প্ৰক্ৰিয়াটো চলি আছে, চাওঁ কি হয়। এইটো ফলতে কিশোৰজনৰ বয়স আছিলে 7 বছৰ। 7 বছৰ বয়স, অতি সৰু ল'ৰা। বয়স 7 বছৰ ইমান ডাঙৰ হোৱা নাই, দেখাত সৰুৱে। কথা ক'ব লাগিব, যিহেতু একমাত্ৰ ল'ৰা। এতিয়া পৰিয়ালটো সকাকুল অৱস্থাতে আছে, তেওঁলোকৰ কান্দোনত ভাগি পৰিছে। যাৰ কাৰণে ৰাইজেও ওলাই আহিছে, যাতে তেওঁ পৰিয়ালৰ এটা সান্ত্বনা দিব পাৰে, সান্ত্বনা দি আছে যাতে, আৰু বিচাৰি ওলাই যাতে এটা সমাধানৰ সৃষ্টি কৰিব। যিহেতু এতিয়া এটা ঘটনা হৈ গৈছে, এতিয়া তো যদি বাই চান্স কিবা কাৰণে যদি আমি মৃত্যু হোৱা বুলি এটা অনুমান কৰিছোঁ, এতিয়া সঠিক ক'ব নোৱাৰোঁ মৃত্যু হৈছে নে নাই। যিহেতু নৈ পাৰত খেলি আছিলে, সেইটো হিচাপত আমি অনুমান কৰিছোঁ যে মৃত্যু হৈছে। তো সেইকাৰণে ৰাইজেও আহিছে, সকলো ওলাই আহিছে। ৰাতিপুৱাৰ ভাগত প্ৰায় 2-3 হাজাৰ মানুহ ইয়াত আহিছিলে। সকলোৱে SDRF বাহিনীৰ যিমান সহায় কৰিব লাগে, সহযোগিতা কৰিবলৈ কৰিছে। আৰক্ষী প্ৰশাসনৰ বিষয়া ইয়াতো উপস্থিত আছে। আমাৰ গোবৰডাঙ্গা থানাৰ আৰক্ষী ছাৰসকলে এতিয়ালৈকে উপস্থিত আছে ইয়াতে। বৰ দুখ লগা কথা। এই সোণবাৰী গাঁৱৰে নিবাসী তাইবেলি তেওঁৰ একমাত্ৰ সন্তান ছাদিকুল ইছলাম। তেওঁৰ বয়স 7 বছৰ। তো কালি 3টামান বজাত এই নৈ পাৰতে খেলি আছিলে, ৰাইজে কৰিছে। তো হঠাতেই এই খেলি থকা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈ আছে। আজিৰ এই সময়লৈকে এতিয়ালৈকে উদ্ধাৰ বিচাৰি পোৱা নাই। তো ৰাইজৰ সন্দেহ জাগিছে যে নিশ্চয় নৈ পাৰত খেলি থকা অৱস্থাত আছিলে, তাৰ পৰা নিৰুদ্দেশ হোৱাৰ কাৰণে নৈত পৰি মৃত্যু হৈছে যেন এনেকৈ অনুমান কৰিছে। আৰু প্ৰশাসনকো জনাৰ পিছত আজি SDRF বাহিনী ৰাতিপুৱাৰ পৰাই আছে, তেওঁলোকে প্ৰয়াস অব্যাহত ৰাখিছে যে বিচাৰি কৰি আছে। তাৰ লগতে আমাৰ গাঁওবাসী ৰাইজে সকলোৱে মিলি SDRF বাহিনীৰ লগতে সহযোগ কৰিছে। এতিয়ালৈকে গাঁৱৰ ৰাইজবাসীয়ে কৰি আছে, বিচাৰি পোৱা নাই। তো আমি গাঁওবাসীয়ে বহুতো মৰ্মাহত হৈছোঁ, কাৰণ অতিকৈ সৰু ল'ৰা আৰু তাইবেলিৰ একমাত্ৰ সন্তান। তেওঁৰ মাক বাপেকো বহু কাতৰ হৈ পৰিছে, যিহেতু একমাত্ৰ ল'ৰা। আজি 2 দিন হৈ গ'ল, কালিৰ পৰা আজিলৈকে কোনো খা খবৰ নাই। তো আমি সকলোৱে মৰ্মাহত হৈছোঁ। আশা কৰোঁ এইটো SDRF বাহিনীৰ লগতে আমাৰ গাঁৱৰ সকলোৱে মিলিজুলি যদি এইটো বিচাৰ প্ৰক্ৰিয়াটো চলি আছে, চাওঁ কি হয়। এইটো ফলতে কিশোৰজনৰ বয়স আছিলে 7 বছৰ। 7 বছৰ বয়স, অতি সৰু ল'ৰা। বয়স 7 বছৰ ইমান ডাঙৰ হোৱা নাই, দেখাত সৰুৱে। কথা ক'ব লাগিব, যিহেতু একমাত্ৰ ল'ৰা। এতিয়া পৰিয়ালটো সকাকুল অৱস্থাতে আছে, তেওঁলোকৰ কান্দোনত ভাগি পৰিছে। যাৰ কাৰণে ৰাইজেও ওলাই আহিছে, যাতে তেওঁ পৰিয়ালৰ এটা সান্ত্বনা দিব পাৰে, সান্ত্বনা দি আছে যাতে, আৰু বিচাৰি ওলাই যাতে এটা সমাধানৰ সৃষ্টি কৰিব। যিহেতু এতিয়া এটা ঘটনা হৈ গৈছে, এতিয়া তো যদি বাই চান্স কিবা কাৰণে যদি আমি মৃত্যু হোৱা বুলি এটা অনুমান কৰিছোঁ, এতিয়া সঠিক ক'ব নোৱাৰোঁ মৃত্যু হৈছে নে নাই। যিহেতু নৈ পাৰত খেলি আছিলে, সেইটো হিচাপত আমি অনুমান কৰিছোঁ যে মৃত্যু হৈছে। তো সেইকাৰণে ৰাইজেও আহিছে, সকলোৱে ওলাই আহিছে। ৰাতিপুৱাৰ ভাগত প্ৰায় 2-3 হাজাৰ মানুহ ইয়াত আহিছিলে। সকলোৱে SDRF বাহিনীৰ যিমান সহায় কৰিব লাগে, সহযোগিতা কৰিবলৈ কৰিছে। আৰক্ষী প্ৰশাসনৰ বিষয়া ইয়াতো উপস্থিত আছে। আমাৰ গোবৰডাঙ্গা থানাৰ আৰক্ষী ছাৰসকলে এতিয়ালৈকে উপস্থিত আছে ইয়াতে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।